ড্রাগসহ 3 যুবকক আটক। ড্রাগসহ 3 যুবকক আটক করে রাইজে। বোকাখাত 10 নং ওয়ার্ডৰ 3 নং পূব দগাঙ্গত ড্রাগস সেৱন কৰি থকা অৱস্থাত স্থানীয় ৰাইজে 2জন যুৱকক এটা সাধাৰ টেমাত ভৰাই থোৱা কিছু ড্ৰাগসৰ লগতে এটা চিৰিঞ্জ সহ আটক কৰে। যুৱক দুজন ক্ৰমে বোকাখাতৰে দনা ফুকন আৰু বাবু সিং। আন এজন ড্ৰাগছ সৰবৰাহকাৰী দীপজ্যোতি দলে নামৰ যুৱকজনক স্থানীয় ৰাইজে তেওঁৰ বাসগৃহৰ পৰা আটক কৰি বোকাখাত আৰক্ষীক চমজাই দিয়ে। জানিব পৰা মতে যুৱককেইজনে বহুদিনৰ পৰাই এই কাৰ্যত জড়িত হৈ আছিল। তোমাৰ নামটো কি আছিল? কি নাছিলে? দীপজ্যোতি দলে। ডনাল্ড ফুকন। বাবু সিং। বাবু সিং। হয়, আপোনাৰ এই চেঙাজানৰ আপোনাৰ লাষ্টৰ নদী কিনাৰত 3জন মানে ড্ৰাগছ সেৱন কৰি থকা সময়ত মানে আমাৰ গাঁৱৰ ভিডিপি মানুহ আৰু গাঁৱৰ ৰাইজে হাতীলৈ ধৰা পৰিছে। 2জন মানে পলাইছিল যদিও মানে তেখেতক ধৰি পেলোৱা হৈছে। আৰু ইতিমধ্যে পুলিচক খবৰ দিয়া 1 ঘণ্টামান হ'ল, কিন্তু অহা নাই পুলিচ। আৰু হাতত মানে তেওঁলোকৰ ড্ৰাগছ হাতে পোৱা গৈছে। আৰু বহুত দিনৰ পৰা এনেকৈ ব্যৱসায় কৰিছে। এই ব্যৱসায় আগত কৰিছে। এজনটো 2বাৰমান আগত ধৰা পৰিছে পুলিচৰ হাতত। আৰু এইকেইজন ল'ৰা প্ৰায় আমাৰ গাঁৱত অহা যোৱা কৰি থাকে, কিন্তু দিনৰ ভাগত আহে, মানুহবোৰ নাথাকে কাৰণে ধৰা পৰা নাছিল। আজি আপোনাৰ এই মানুহখিনি গাঁৱত আছে পূজাৰ বন্ধৰ কাৰণে, সেইকাৰণে তেওঁলোকে ধৰিবলৈ মানে সুবিধা হৈছে। পুলিচক খবৰ দিয়া হৈছে। পুলিচক খবৰ দিয়া হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।